নগাঁৱৰ জৰিয়াৰ বগৰীগুৰিত বিজয়ী প্ৰাৰ্থীৰ জঘন্য কাণ্ড। বগৰীগুৰি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থীৰ লগতে সমৰ্থকে কৰিলে এই জঘন্য কাণ্ড। বগৰীগুৰি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ নৱনিৰ্বাচিত প্ৰাৰ্থী আব্দুল বাতিনে পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ একে ৱাৰ্ডৰ পৰাজিত প্ৰাৰ্থীৰ ঘৰৰ ভিতৰে বাহিৰে গোটেই ৰাতি ফটকা ফুটাই আতকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ঘৰৰ পৰা কোনোবা ওলালে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। অকল এয়াই নহয়, আজি ৰাতিপুৱা বগৰীগুৰিৰ ১ নং ৱাৰ্ডৰ পৰাজিত প্ৰাৰ্থীৰ ভনীয়েকে স্কুললৈ যোৱাৰ সময়ত আগুচি ধৰি ফটকা ফুটাই আক্ৰমণ কৰাৰ লগতে বেয়া গালিগালাজ কৰাৰো গুৰুতৰ অভিযোগ উঠিছে নৱনিৰ্বাচিত প্ৰাৰ্থী আব্দুল বাতিন বাহিনীৰ বিৰুদ্ধে। ইতিমধ্যে উক্ত ঘটনা সম্পৰ্কে জুৰিয়া আৰক্ষী থানাত আব্দুল বাতিন বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। জুৰিয়া আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বতৰতৰা লাইভ। মই টিউচনৰ পৰা ঘৰত আহি আছোঁ। অহাৰ সময়ত আব্দুল বাতিন মেম্বৰৰ ল'ৰা ছাদিকে মোৰ ভৰিৰ সন্মুখত এটা বম পেলাই দিছে। পিছত সি কৈ আছে, বেলেগ মানুহক কৈ আছে এইটো কেণ্ডিডেটৰ সৰু বন্তি হয়, তেওঁক ধৰক, ধৰি পেলাই কি কৰিব মই নাজানো। মোক এইটো কিয় কৰিছে, মই এইটোৰ বিচাৰ সমাধান চাই আছোঁ, মোক এইটো সমাধান কৰি দিয়ে। আৰু কৈছে ইলেকশ্যনত থিয় হৈছে সেইকাৰণে কি সিহঁতে মোৰ ডিঙি ছিঙি পেলাব নে কি, সিহঁতে কৈছে ডিঙিটো ছিঙি পেলাই দিব। কিয় কৈ আছে এইবিলাক, কিয় কৈ আছে? আব্দুল হেলিমে বমটো সন্মুখত মিলি আছে কৈছে বুলি জাকিৰ হুছেইনে কৈ আছে ইয়াতে বমটো ফুটাব লাগিব। কিয় কৈ আছে সিহঁতৰ ফাৰ্ষ্ট কৰিছে নেকি, সিহঁতৰ পাৱাৰ পাই গৈছে নেকি? আমি এজন ষ্টুডেণ্ট, আমাৰ কিয় ৰখাব ৰাস্তাৰ সন্মুখত, কিয় ৰখায়? আমি স্কুলত যাব নোৱাৰিম নেকি সিহঁতৰ কাৰণে? তুমি স্কুলত যোৱাৰ সময়ত তোমাৰ সন্মুখত বম পেলাইছে না? টিউচনৰ পৰা আহোঁতে মই বগৰীগুৰি স্কুলত পঢ়োঁ। বম কোনে পেলাইছিলে? বম পেলাইছিলে ছাদিকে। ছাদিক কোন হয়? ছাদিক আব্দুল বাতিনৰ ল'ৰা। ঠিক আছে, কওক। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যেতিয়া বিজেপিৰ কেণ্ডিডেট পাছ কৰিব বিজয় উল্লাহ বন্ধ হ'ব, তেতিয়া সিহঁতে বিজয় উল্লাহ কৰি আছে। আমাৰ ঘৰৰ ফালে বম মিলি আছে, আমি ৰাস্তাৰ ঘাটে যাব পৰা নাই, সিহঁতে বম মিলি আছে। সৰু বন্তিবিলাকে টিউচনত গৈ আছে, সিহঁতে ৰাস্তাত আমাৰ বাধা দি আছে, বম মিলি আছে। যোৱা ৰাতি আমাৰ ঘৰৰ টিঙত বম মিলিছে। সিহঁতে কি কৰিব বিচাৰিছে? সিহঁতে পাছ কৰিছে কি আমাৰ ডিঙি ফেলাব নেকি? সিহঁতে আমাৰ কোন হয়? ছাদিক মেম্বৰ ল'ৰা, বাতিন মেম্বৰ ল'ৰা। বাতিন মেম্বৰৰ ঘৰ ক'ত? বাতিন নম্বৰ ঘৰ হ'ল বগৰীগুৰি। আমাৰ বিৰোধী কেণ্ডিডেট আছিল। সিহঁতে পাছ কৰিছে, আমি পাছ কৰা নাই, পাছ ভোটৰ খেলি মেলি কাৰণে। সেইটো মানে গোটেই ৰাতি বিজয় উল্লাহ গোটেই ৰাতি কৰিছে সিহঁতে, বিজয় উল্লাহ গোটেই ৰাতি কৰিছে। আমাৰ ঘৰৰ ফালে বম মিলিছে, আমাৰ টিঙৰ চালত বম মিলিছে। সিহঁতে মানে বহুত দিগদাৰ কৰি আছে আমাক, আৰু আমাৰ ৰাস্তা ঘাটে মানুহ যাব পৰা নাই। সিহঁতে কৈছে যে তহঁতে পাছ কৰা নাই, কিয় ৰাস্তা ঘাটে গৈ আছ? ৰাস্তা ঘাটে কিয় যাই আছ? সিহঁতে মানে আমাক এনেকুৱা অত্যাচাৰ কৰি আছে। এই ঘটনা সম্পৰ্কে আপোনালোকে আৰক্ষীৰ ওচৰত গৈছিল নেকি? আৰক্ষীৰ পুলিচৰ ওচৰত গৈছিলে? নাই, পুলিচৰ ওচৰত যোৱা নাই, যাম। এতিয়া যাব? এতিয়া যাম। কালি যিটো ৰিজাল্ট ওলালে, ইলেকশ্যনৰ এক্সিট পোল ওলালে, এক্সিট পোল ওলোৱাৰ পিছত আমি কেইটামান ভোটত মানে আমি পাছ কৰিব পৰা নাই। তাৰপিছত যিবিলাক মানে সিহঁতে ইমান অত্যাচাৰ কৰি আছে, যিবিলাক বিজয় উৎসৱ কৰি আছে, গোটেই ৰাতি আমাক টোপনি মাৰিব দিয়া নাই, শুব দিয়া নাই। গোটেই ৰাতি দিনত বম দলিয়াইছে, আৰু বাচ্চা ল'ৰাবিলাকেও শুব পৰা নাই। আৰু অপেন মানুহে চেলেঞ্জ কৰি আছে, ৰাস্তাত উঠিলে বোলে আমাৰ ভৰি চৰি ভাঙি দিব, মাৰি পেলাব, হেৰি কৰিব, বহুত কিবা কিবি কৈ থাকে। মোৰ সৰু ভণ্টিজনী টিউচনৰ পৰা আহি আছে, সি মাইনৰ হয়, একচুৱেলি মাইনৰ হয়। 5জনে তেওঁক ৰাস্তাত মানে ৰখাৰ পিছত ভৰিৰ তলত বম মিলি দিলে। মিলোৱাৰ পিছত কৈছে যে ইয়াত বম পেলাব নালাগে, কৈছে নহয় পেলাব লাগে। 5জন আছিলে, 5জনৰ ভিতৰত এজন হ'ল বাতিন মেম্বাৰৰ ল'ৰা ছাদিক, আৰু হ'ল আমাৰ ঘৰৰ লগতে এজন আছে জাকিৰ। তাৰপিছত আমাৰ ঘৰৰ একেবাৰে লগতে আছে এজন হেলিম, আৰু বাতিন মেম্বাৰৰ ঘৰৰ যিহেতু সন্মুখত সি বাতিন মেম্বাৰ একো কোৱা নাই, সি ঘৰতো আছিলে। তাৰপিছত আৰু এজন আছিলে মুক্তাৰ বুলি কৈছে, এই আমাৰ ঘৰৰ ওচৰতে। এই 5জন আছিলে ইয়াতে, 4জন উপস্থিত আছিলে। এজনৰ ঘৰৰ সন্মুখত এজাৰ দিম, কিয় নিদিম? আজি এনেকুৱা কৰিছে, কাইলৈ ইয়াতকৈ ডাঙৰ কিবা কৰিব পাৰে, তেন আমাৰ সেইটো প্ৰিপেয়াৰ হ'ব লাগিব, আমি এজাৰ দিমেই।